মুগা অসমীয়াৰ এক আৱেগ। ব্ৰহ্মপুত্ৰৰ দৰে পূবৰ পৰা পশ্চিমলৈ যিদৰে বৈ আহিছে, ঠিক তেনেকৈ অসমত মুগা সংস্কৃতি সেই পুৰণি দিনৰ পৰাই, ইতিহাসে ঢুকি নোপোৱা দিনৰ পৰাই আজিলৈকে অসমীয়া আৱেগ স্বৰূপে বৈ আহিছে। ব্ৰহ্মপুত্ৰ নদীৰ জলবায়ুৰ আশীৰ্বাদ স্বৰূপে অসমত চাৰিবিধ পলুকে পোৱা যায়। ইয়াৰে মুগা, এৰী, পাট আৰু কম পৰিমাণে হ'লেও তাছাৰ পোৱা যায়। সেয়ে অসমত এই অঞ্চলটো, উত্তৰ পূৰ্বাঞ্চলৰ এই অঞ্চলটো ৰেচমৰ কাৰণে এক আশীৰ্বাদ স্বৰূপ। ইয়াতে মুগা অসমৰ বাহিৰে পৃথিৱীৰ অন্য কোনো প্ৰান্ততে পোৱা নাযায় আৰু অসমত উৎপন্ন হোৱা ৯৯% অসমীয়া মহিলাসকলে বা অসমীয়া সংস্কৃতিৰ লগত খাপ খোৱাকৈ ইয়াক উৎপাদন কৰা হয়। নমস্কাৰ, বৰ্তমান আমি উপস্থিত আছোঁ হোলোঙাপাৰ স্থিত আমাৰ মুগা ভিজিয়াৰ, যিখন আমাৰ যোৰহাটৰ সহকাৰী ৰেচম সঞ্চালকৰ অধীনত থকা এখন মুগা ভিজিয়াৰ। ইয়াতে আমাৰ বৰ্তমান মুগা পালন কৰি থকা হৈছে, য'ত আমাৰ লখিমপুৰৰ পৰা আমাৰ চিড অনা হৈছিলে, প্ৰায় 400 গ্ৰাম অনা হৈছিলে আৰু সেই 400 গ্ৰামৰ আৰ্লি জেঠুৱাত পৰিছে। আমাৰ আৰ্লি জেঠুৱাৰ আজি মেচিউৰিটি হৈ আছে আৰু আজিও ঠিক পকা আহিবই, এইবিলাক পকা অহাৰ অৱস্থাতে আছে। এই মানে প্ৰথম আমাৰ এই কণীৰ পৰা যেতিয়া ওলায়, তাৰপিছত তাৰ এই ফাৰ্ষ্ট ইনষ্টাৰ বুলি কয়, ফাৰ্ষ্ট ইনষ্টাৰ পিছত তেওঁলোকে ছাল কাটে, ছাল কটাৰ পিছত দ্বিতীয় ছাল কটা হৈ আহি যায়। তাৰপিছত ছাল কটা, দ্বিতীয় ছাল কটাৰ পিছত তৃতীয়ৰ পিছত চতুৰ্থলৈকে ছাল কটা হয়। তাৰপিছত চতুৰ্থৰ পিছত ৪-৫ দিনৰ পিছত আমাৰ পলুখিনি ধৰা যায়। ধৰি পেলাই আমি জালিত দিয়া যায়। জালিত তেওঁলোকে বাঁহ বান্ধিব। মিনিমাম 5 দিন বা 6 দিন পিছত আমি তাৰ জালি ভঙা হয়। জালি ভঙাৰ পিছত আমি সঁচৰ কাৰণে ৰাখি দিওঁ। মুগা পলু পালন এক কলা। এই কলাৰ যিয়ে পোহে তেওঁলোকেহে বুজি পায়। যি মুগা চুমনীয়াসকলে যেতিয়া মুগা পলু বা পুহি থাকে, তেওঁলোকৰ অশেষ কষ্ট হয়। বৰষুণ বতৰতো সেই মুগা পলু বাহ চাবলগীয়া হয়। চৰাই চিৰিকটিৰ পৰা আপুনি ৰাতি, বিয়লি, ৰাতিপুৱা সকলো সময়তে চৰাই চিৰিকটিৰ পৰা নিৰাপত্তা দিবলগীয়া হয়। সেয়ে মুগা যিসকলে পোহে তেওঁলোকে এক সাধনা কৰাৰ নিচিনা ধৰণৰ কাম হয়। একদম মানে জ্ঞানজ্যোতি হেৰুৱাই দিব ভালকৈ চোৱাই, একদম শেষ কৰি দিব। মই ক'লো নহয়, নি সেই তাত নি সেইটো এৰিলেগৈ গৈ, সেইটো এৰিলে আকৌ বেলেগ এটা নি আকৌ বেলেগ এডোখৰত এৰিব পিন্ধি গোটেই মুগাময় কৰিব। সেইটো সেইখিনি কঢ়িয়াই থাকে মুঠতে, সিহঁতৰ কাম সেইটোৱে। শালিকি চৰাই, শালিকি ফেঁচা এইকেইটা অতি উৎপাতীয়। ফেঁচাটো ৰাতি মই আজি প্ৰায় 25 বছৰমান এই মুগা লগত জড়িত। ইয়াতে মুগা পুহোঁ। আপোনাৰ খেতিৰ ভিতৰত এতিয়া মই মুগা খেতিটোৱে লাভজনক বুলি ভাবি আছোঁ। এতিয়া ধৰক 25 বছৰ মোৰ ইয়াত মুগা পুহি আছোঁ। আমি ইয়াৰ ওচৰৰ মানুহখিনিৰ লগত আমাৰ যিখিনি এই প্ৰাইভেট মুগা ৰিয়াৰাৰ, তেওঁলোকক আমি এংগেজ কৰি দিছোঁ। তেওঁলোকে ইয়াৰ পৰা এই মুগা পুহি পেলাই তেওঁলোকে যথেষ্ট উপকাৰ হৈছে। মুগা পলু পালন কৰোঁতে মুগা চুমনীয়াগৰাকীয়ে সেই সময়ত যি সময়ত চুমনীডৰাত থাকে, তেখেতে কোনো ধৰণৰ উগ্ৰ গোন্ধযুক্ত দ্ৰব্য ল'ব নোৱাৰে, গাত ল'ব নোৱাৰে। তাৰ উপৰিঞ্চি কোনো ধৰণৰ মাদক দ্ৰব্য তেওঁলোকে সেৱন কৰিব নোৱাৰে। যদি মাদক দ্ৰব্য সেৱন কৰে বা তেনেকুৱা ধৰণৰ উগ্ৰ গোন্ধযুক্ত পাৰফিউমেই হওক বা তেনেকুৱা ধৰণৰ কিবা দ্ৰব্য ব্যৱহাৰ কৰে নিজৰ গাত, তেতিয়া পলু বা বেয়া হোৱাৰ আশংকা থাকে। বৰ্তমান সময়ত মুগা পলু পালন কৰিবৰ কাৰণে সকলোতকৈ ডাঙৰ এটা সমস্যাৰ সৃষ্টি হৈছে। ক্ষুদ্ৰ চাহ বাগিচা আছে বা অন্য ধৰণৰ ডাঙৰ যি চাহ বাগান আছে, তেওঁলোকে ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্যৰ পৰা বাগানত কীটনাশক কৰিবৰ কাৰণে সেই কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা হয়। ঠিক তাৰ কাৰণে এই মুগা পাহ যদি কোনোবা কিনাৰতে পুহি থাকে, চাহ বাগানৰ কিনাৰতে, এতিয়া আমি বেছিভাগ দেখিবলৈ পাওঁ আমাৰ চাহ বাগানবোৰৰ কিনাৰতে আমাৰ চুমনিবোৰ বেছিকৈ আছে। তাতে যেতিয়া পলু বাহ পোহে, পলু বাহ পুহিলে তেওঁলোকে যদি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰে, কীটনাশক দ্ৰব্যৰ এফেক্ট হিচাপে, ৰিজাল্ট হিচাপে এই পলু যিবোৰ আছে, আমাৰ মুগা পলুৱে হওক বা এৰী পলুৱে হওক, যিকোনো ধৰণৰ পলুৱে বেমাৰ আজাৰ হৈ মৃত্যুমুখত পৰে। এই পলু পালনৰ ক্ষেত্ৰত সকলোতকৈ ডাঙৰ সমস্যা হিচাপে আমি পৰিগণিত কৰিছোঁ। মুগা পলু যেতিয়া পকে, সুকীয়া ধৰণৰ এবিধ পলু, যেতিয়া এই পলু বাহ পকে, তেতিয়া সি গছজোপাৰ ওপৰৰ পৰা তললৈ নিজে নামি আহে।
গুৰিলৈ নামি অহা অৰ্থাৎ বুজা যায় যে ই মাটিলৈ নামি আহিব বিচাৰে আৰু নামি আহি ই খেৰ বা তেনেকুৱা শুকান গছৰ পাতত ই বাঁহটো বান্ধিব চেষ্টা কৰে। এই প্ৰক্ৰিয়াটো খুব 3 ঘণ্টা 2 ঘণ্টাৰ ভিতৰতে কাৰ্যকলাপ সমাপ্ত হয়। তাৰপিছত গোটেই ৰাতি দিন একাকাৰ কৰি ই অকল বাঁহ বান্ধে। ইংলিছত ইয়াক ককুন বুলি কোৱা হয়। এবাৰ মুগা পলু যেতিয়া পকিবলৈ আৰম্ভ কৰে, পকা ধৰিবৰ কাৰণে আমি তেতিয়া সেই মুগা পলু পালকসকলে সেই সন্ধিয়াৰ পৰা তেওঁলোকে পকা ধৰিবলৈ আৰম্ভ কৰে। মুগাৰ অবিহনে অসমীয়া পৰিচয়, যিদৰে অসমত গড় নাইকিয়া হ'লে কাজিৰঙাৰ পৰিচয় নাইকিয়া হ'ব, ঠিক তেনেকৈ মুগাৰ অবিহনে অসমীয়া সংস্কৃতি, অসমীয়া বিহু, তাৰ উপৰিও অসমীয়া জনজীৱনৰ ওপৰত বহুখিনি প্ৰভাৱ পেলাব। সেয়ে অসমীয়া ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ, যিসকলে মুগা পলু পালন কৰি আহিছে তেওঁলোকক এক উচিত মৰ্যাদা প্ৰদান কৰক। তেওঁলোক অসমৰ জাতীয় সংস্কৃতি তথা অৰ্থনীতিৰ হকে ইমান দিনে কাম কৰি আহিছে। তেওঁলোকৰ জীৱনৰ বহুখিনি সময় একদম কম খৰচৰ বিনিময়ত তেওঁলোকে উচৰ্গা কৰি আহিছে। ভৱিষ্যতে জাতিটোক চিনাকি দিব পৰাকৈ মুগা কাপোৰযোৰ যদি নাইকিয়া হৈ যায়, তেতিয়াহ'লে আমাৰ জনজীৱনৰ যি বৈচিত্ৰ্য, সেই বৈচিত্ৰ্য লোপ পাব বুলি আমি উপলব্ধি কৰিছোঁ। সেয়ে আশা কৰিছোঁ অসমীয়া সমাজে মুগা পালনক এক উচিত মৰ্যাদা দি বিশ্ব দৰবাৰলৈ আগবঢ়াই নিয়ক। সকলোকে পৰিচয় কৰাই দিয়ক যে অসমত পৃথিৱীত ক'তো নোপোৱা এডাল সূতা পোৱা যায়, যিডাল সূতাৰ এক বৈশিষ্ট্য আছে, যিডাল সূতা 200 বছৰেও পচি নাযায়, যিডাল সূতা মেডিচিনেলি ব্যৱহাৰ কৰা হয়, যিডাল সূতাৰ লগত অসমীয়া সংস্কৃতি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে।